আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগতম। আজি আমি টেন্সৰ পাৰ্ট 2 বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। পাৰ্ট 1ত আমি টেন্সৰ প্ৰকাৰ, ইয়াৰ গঠন আৰু হেল্পিং ভাৰ্বৰ বিষয়ে কি কৰিছিলো আলোচনা কৰিছিলো আৰু লগত মেইন ভাৰ্বৰ বিষয়ে আলোচনা কৰিছিলো। আজি আমি পাৰ্ট 2ত এই মানে কি টেন্সৰ যেহেতু মুঠ তিনিটা টেন্সৰ চাৰিটাকে মুঠ কেইটা ভাগ পাইছিলো 12টা ভাগ পাইছিলো। এই 12টা ভাগত আমি 12টা ভাগৰ সৈতে কি কৰিব চেষ্টা কৰিম, বাক্য বনাব চেষ্টা কৰিম। বাক্যবিলাক কি কৰিম, বাক্য বা সেন্টেন্স বনাব চেষ্টা কৰিম। এই সেন্টেন্সবিলাক কি তিনি প্ৰকাৰত বনাব চেষ্টা কৰিম, সিম্পল, নেগেটিভ আৰু ইন্টাৰগেটিভ। তেতিয়াহ'লে আহা আমি আগবাঢ়ো। প্ৰথমতে আমি প্ৰেজেন্ট ইনডিফিনিটৰ প্ৰথম যেহেতু প্ৰেজেন্ট টেন্স আছিলে, প্ৰেজেন্টৰ চাৰিটা ভাগ আছিলে। প্ৰথম ভাগটো আছিলে কি প্ৰেজেন্ট ইনডিফিনিট। এই টেন্সৰ লগত কি কৰিম আমি টেন্সৰ তিনিটা সেন্টেন্স বনাম। সেন্টেন্স কেইটা কি হ'ব, সিম্পল, নেগেটিভ আৰু ইন্টাৰগেটিভ। প্ৰথমতে আমি যদিও ৰুলটো আগতে শিকাইছিলো, ৰুল বা ষ্ট্ৰাকচাৰটো, কিন্তু আকৌ পুনৰ লিখি দিছো তোমালোকৰ সুবিধাৰ কাৰণে। ৰুলটো কি আছিলে, ইয়াত লাগা আছিলে কি সাবজেক্ট, তাৰপিছত আছিলে কি সাবজেক্ট লাগে, তাৰপিছত লাগে ভাৰ্বৰ ভাৰ্ব 1 V1 বুলি লিখিলেও হয়। তাৰপিছত থাকিলে অবজেক্ট আৰু লগত কি থাকে, যেহেতু নাম্বাৰ পাৰ্সনৰ সেইখিনি কি আছে, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰৰ লগত কি হয়, এস বা ইএস যোগ হয়। অনলি কিহৰ লগত এস বা ইএস কিহৰ লগত যোগ হয়, একমাত্ৰ থাৰ্ড পাৰ্সনত যিকেইটা থাকে হি, সি, ইট আৰু যিবিলাক কি আছে সিঙ্গুলাৰ নাউন আছে। নাউন মানে কি হয়, নাম বুজোৱা। নামবিলাক সকলোবিলাক কি হ'ব, সকলোবিলাকৰ লগত কি বহিব, এস বা ইএস। এইকেইটা কি হয়, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয়। ইয়াৰ বাকী কেইটাৰ লগত ফাৰ্ষ্ট পাৰ্সন আৰু সেকেন্ড পাৰ্সনৰ লগত কি সিঙ্গুলাৰ প্লুৰেলৰ লগত কি নবহে, ভাৰ্ব 1টোৱে বহিব। তেতিয়াহ'লে আমি বাক্য বনাব চেষ্টা কৰোঁ। বাক্যবিলাক কি কৰিম, আমি প্ৰথমতে অসমীয়াত লিখিম আৰু সেইটো কি কৰিম, ইংৰাজীলৈ অনুবাদ কৰিম। আমাৰ দুটা কামো হৈ যাব, অনুবাদ কৰাও শিকি যোৱা হ'ব। আমি প্ৰথমতে কি কৰিম, সৰু সৰু বাক্যৰা কৰিম। তাৰপিছত কি কৰিম, আমি গোটেইকেইটা যেতিয়া টেন্স শিকা হ'ব তেতিয়া তাৰ গোটেইবিলাক মিলাই ফেলে কি আমি কি আকৌ নতুনকৈ সেন্টেন্স বনাব শিকিম বা নেগেটিভ ইন্টাৰগেটিভ কৰিব শিকিম। আমি সকলোৱে বুজি পোৱাকে সেইকাৰণে প্ৰথমতে কি লৈছো, সৰু সৰু বাক্য কিছুমান লৈছো। তেওঁ চিঠি লিখে। এইটো আমি কি কৰিম, সাবজেক্ট এটা কোনটো হ'ব, যিয়ে ইয়াতে কামটো কৰিছে। কোনে কামটো কৰিছে, তেওঁক কি বুলি কোৱা হয়, হি। ইয়াতে কৈছো নহয়, হিটো কি হয়, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয়। সেইকাৰণে কি বহিব, ইয়াতে ভাৰ্ব 1ৰ লগত কি বহিব, এস বা ইএস হ'ব। কি কৰে, তেওঁ কি কাম কৰে, কামটো হৈছে ভাৰ্ব। কামটো হৈছে কি লিখা কাম। লিখাৰ ইংৰাজী হৈছে ৰাইট। ৰাইটৰ লগত কি বহিব, তেতিয়াহ'লে থাৰ্ড পাৰ্সন যেহেতু সিঙ্গুলাৰ নাম্বাৰ এস বহিব। তাৰপিছত কি বহিব, কি লিখে, এইটো কি হ'ব, লেটাৰ। আৰু এটা বাক্য আমি বনাব চেষ্টা কৰোঁ। এইটো যদি কি হয়, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয়, কি হয়, সাবজেক্টটো সলনি হয়, ফাৰ্ষ্ট পাৰ্সন হোৱাৰ লগে লগে আই হোৱাৰ লগে লগে তেতিয়া কি নবহে, এস বা ইএস নবহে, আই ৰাইট এ লেটাৰ হ'ব। ইউ ৰাইট এ লেটাৰ, দে ৰাইট এ লেটাৰ। বাকীবিলাকৰ লগত কি নবহে, বাকী পাৰ্সন কেইটাৰ লগত কি নবহে, এস বা ইএস নহয়, অকল কিহৰ লগত হয়, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ যিকেইটা মই ইতিমধ্যে দেখুৱাই দিছোঁ।
তাৰপিছত আৰু এটা বাক্য আমি বনাব চেষ্টা কৰোঁ সিহঁতে ফুটবল খেলে এইটো আমি কি ইংৰাজীলৈ অনুবাদ কৰিম ইংৰাজীলৈ অনুবাদ কৰাৰ লগে লগে কি হ'ব ইয়াতে কোনে কামটো কৰিছে সিহঁতে সিহঁতক কি বুলি কোৱা হয় কিহেৰে বুজায় দেৰে সিহঁতে কি কৰিছে কি কাম কৰিছে খেলা যেহেতু দেটো কি নহয় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় প্লুৰেল নাম্বাৰ হয় সেইকাৰণে ভাৰ্বৰ লগত এছ বা ইএছ যোগ নহয় প্লে কি খেলে ফুটবল এইটো হৈ গ'ল আমি দুটা বাক্য যেহেতু বহুতখিনি দীঘল হ'ব সেইকাৰণে আমি দুটা প্ৰথম বাক্য লৈছোঁ পিছত আমি কি কৰিম আকৌ অনুশীলন কৰোঁতে কি লিখিম এবাৰ কি কৰিম এইটো আছিলে চিম্পলৰ বাক্য যেনিবা এবাৰ নেগেটিভ বনাম নেগেটিভৰ ষ্ট্ৰাকচাৰটো কি হ'ব সাবজেক্ট থাকিব তাৰপিছত কি লাগিব যেহেতু হেল্পিং আগতে কি কৰিছিল আগৰ ভিডিঅ'ত পাৰ্ট 1 ত কি লিখুৱাইছিল প্ৰেজেন্টত কি হয় প্ৰেজেন্ট ইনডিফিনিট পাষ্ট ইনডিফিনিটত হেল্পিং ভাৰ্ব থাকে বুলি কৈছিল কি কি থাকে বুলি কৈছিল ডু ডাজ আৰু ডিড এইকেইটা এই তিনিটা কি থাকে বুলি কৈছিল হেল্পিং ভাৰ্ব এটা এইকেইটাৰ সহায় লৈ আমি নেগেটিভ আৰু ইন্টাৰগেটিভ কৰোতে এইকেইটা ভাৰ্বৰ সহায় লম কিন্তু কিহত নালাগে সিম্পলৰ বাক্যত কি নালাগে এই হেল্পিং ভাৰ্ব কিটা নালাগে সেইকাৰণে তোমালোকে হয়তো আগৰ ভিডিঅ'ত আকৌ ভাবিব পাৰা বলে এইকেইটা দেখোন নালাগে দিয়াই নাই হেনুকা ভাবিব পাৰা সেইকাৰণে বুজাই দিছো তেতিয়ালে ইয়াত কি লাগিব এতিয়া নেগেটিভ কৰোতে হেল্পিং ভাৰ্ব ডু আৰু ডাজ তাৰপিছত লাগিব কি নট নটটো যেহেতু অকলে নবহে হেল্পিং ভাৰ্বৰ পিছতহে বহে সেইকাৰণে কি এই হেল্পিং ভাৰ্বটোৰ সহায় লাগে তাৰপিছত লাগিব ভাৰ্ব 1 তাৰপিছত থাকিব অবজেক্ট এটা আমি এইকেইটা বাক্যকে লম বুজি পোৱাত সুবিধা হোৱাৰ কাৰণে নেগেটিভ মানে কি নোহোৱা তেও তেতিয়ালে কি হ'ব চিঠি নিলিখে এনেকুৱা অৰ্থ প্ৰকাশ পাব এটো কি কৰিম আগৰ নিচিনাই হ'ব মুঠে হি তেতিয়ালে কি বহিব ডাজ বহিব ডাজৰ পিছত কি বহিব নট কি নকৰে write a ইয়াৰে এস টো কি হৈ গল এই ডাজত যেহেতু দিয়া গল সেইকাৰণে কি নহয় ইয়াত আকৌ মেইন ভাৰ্বৰ লগত আৰু এস বা ইএস নহয় এটো হেল্পিং ভাৰ্বৰ লগত গুচি গল তাৰ পিছত আহিলে 2 নম্বৰটো দিয়া আছে একে বাক্য লম বুলি কৈছো সিহঁতে ফুটবল নেখেলে একে নিচিনা হ'ব দে এবাৰ কি বহিব ডাজ নবহে ডু বহিব ডু নট প্লে ফুটবল আকৌ এইকেইটা বাক্যকে লৈ আমি কি কৰিম ইন্টাৰগেটিভ কৰিম ইয়াৰ ষ্ট্ৰাকচাৰটো আমি লিখি লওঁ কি লাগিব ইয়াত কি হ'ব হেল্পিং ভাৰ্বটো কি হ'ব আগত আহিব তেতিয়ালে কি লিখিব ডু ডাজ তাৰ পিছত কি আহিব সাবজেক্ট তাৰ পিছত আহিব ভাৰ্ব 1 তাৰ পিছত আহিব অবজেক্ট আগৰ বাক্যকেইটা লম আমি কি বুলি কৈছিলা তেও এটা কি হ'ব প্ৰশ্ন কৰিব যেনিবা ইন্টাৰগেটিভ মানে হ'ল প্ৰশ্ন কৰা তেও চিঠি লিখেনে তেতিয়ালে কি হ'ব যেহেতু তেওটো কি হয় সাবজেক্টটো অনুযায়ী ফলে কি কৰিব লাগে হেল্পিং ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে তেতিয়ালে কি বহিব ডাজ ডাজ হি ইয়াৰ লগত মিলাই লিখিছো ইয়া সো write a letter
তাৰপিছত আহিলে 2 নম্বৰত কি আছিলে সিহঁতে ফুটবল খেলেনে প্ৰশ্ন কৰিছে তেতিয়াহ'লে কি হ'ব ইয়াত কি বহিব হেল্পিং ভাৰ্ব কি বহিব do they play sorry ইয়াত কি কৰিলে পাব এটো যদি কোৱেশ্চন মাৰ্ক দিয়া নাযায় এটো ৰং দেখুৱাব এবাৰ আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াছৰ প্ৰথমতে আমি কি ৰুলটো লিখিলো প্ৰেজেন্ট কন্টিনিউয়াছত কি আছিল আগত দিছো হলো মানে কি আকৌ দেখুৱাই দিছো কি লাগিব ইয়াতো সাবজেক্ট তাৰ পিছত কি লাগে হেল্পিং ভাৰ্ব আছিল am is are তাৰ পিছত আছিল কি ভাৰ্বৰ ফৰ্থ ফৰ্ম মানে কি ভাৰ্ব 1 ৰ লগত ing আছিল অবজেক্ট ইয়াত আমি বাক্য বনাব চেষ্টা কৰিম আগৰ নিচিনাতে মানে কি ইয়াত কি হয় কামটো চলি থকা বুজায় আগতে কৈছিলো মানে প্ৰেজেন্ট কন্টিনিউয়াছত কি বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজায় যেনিবা আমি কি লিখো মই টিভি চাই আছো মানে কামটো কৰি আছো তেতিয়াহ'লে কি হ'ব সাবজেক্ট এটা বিচাৰিম আমি কোনে কামটো কৰিছে মই বুলি কোৱাৰ লগে কি আইয়ে বুজাব আইৰ লগত হেল্পিং ভাৰ্ব যেহেতু স্ট্ৰাকচাৰ মতে আমি বা ৰুল মতে যাম তেতিয়াহ'লে কি লাগে সাবজেক্টৰ পিছত কি লাগে হেল্পিং ভাৰ্ব লাগে আইৰ লগত কি বহিব am তাৰ পিছত কি লাগে বুলি কৈছে ভাৰ্বৰ ফৰ্থ ফৰ্ম এটা ভাৰ্ব কোনটো হয় ইয়াতে মই কি কাম যেটো কৰি আছো কি কাম কৰি আছো সোৱা কাম সোৱাটো কি বুলি কোৱা হয় watch ch যেটো ভাৰ্বৰ ফৰ্থ ফৰ্ম বুলি কৈছে ভাৰ্ব 1 এটো যেটো 1 ৰ লগত কি লাগিব এতিয়া ing কৰি দিয়াৰ লগে কি হ'ব ভাৰ্বৰ ফৰ্থ ফৰ্ম আহিলে তাৰ পিছত I am watching কি চাই আছো অবজেক্ট যেটো কাম কৰি আছো বা যাৰ ওপৰত কৰি আছো এটো কি হ'ব অবজেক্ট কি কৰি আছো চাই আছো কি চাই আছো টিভি এটো হৈ গ'ল অনুবাদ এনেকে অনুবাদ কৰিব লাগে তাৰ পিছত আমি আৰু এটা লও জানিবা বাক্য যেনিবা এবাৰ থাৰ্ড পাৰসন থকা এটা কৰিলো তেও কিতাপ পঢ়ি আছে এটো কি হৈছে বাক্যটো কি হৈছে ইয়াতে কামটো বাক্যটো কি বুজাইছে কামটো কৰি আছে তেতিয়ালে কি হ'ব ইয়াতে সাবজেক্ট বিচাৰো আমি তেতিয়ালে কি হ'ব হি লগত কি বহিব সাবজেক্টৰ পিছতে কি আছিল হেল্পিং ভাৰ্ব আছিল হি লগত কি বহে is তাৰ পিছত কি লাগিব ভাৰ্ব কি কাম কৰি আছে পঢ়ি থকা কাম পঢ়াৰ ইংৰাজী হৈছে read তাৰ লগত কি লাগিব এতিয়া ing কি পঢ়ি আছে বুক ইয়াতে যেহেতু কিতাপ এখন দুখন বুলি কোৱা নাই তেতিয়ালে কি ধৰিম আমি হেকাৰণে এটো ব্যৱহাৰ কৰিছো যদি দুখন বুলি কলা তেতিয়ালে কি লিখিল হয় টু লিখিল হয় বা হেনেকে লিখিল হয় যেহেতু ইয়াত উল্লেখ কৰা নাই হেকাৰণে ব্যৱহাৰ কৰিছো এটোকে যেহেতু আমি কি নকৰো এতিয়া আৰু বহুত বহলাই ইয়াৰে বাক্য নকৰো তাৰ পিছত যাই এবাৰ নেগেটিভত এটো লিখিবৰ কাৰণে আমি স্ট্ৰাকচাৰটো বনাই লও ইয়াত কি লাগিব সাবজেক্ট তাৰ পিছত কি লাগিব হেল্পিং ভাৰ্ব am is are তাৰ লগত কি লাগিব হেল্পিং ভাৰ্বৰ পিছত আগৰটো নিচিনা আগত যেহেতু হেল্পিং ভাৰ্ব কি আছিল প্ৰথমটো নাছিলে হে কাৰণে কি কৰিছিল আমি do doesৰ সহায় লৈছিল নট বহিব তাৰ পিছত কি থাকিব ভাৰ্বৰ ফৰ্থ ফৰ্ম তাৰ পিছত থাকিব কি অবজেক্ট এতিয়া আমি বাক্য বনাব চেষ্টা কৰিম আকৌ ইয়াৰ সৰি ওপৰৰ বাক্য কিটাই লম আমি মই টিভি বেলেগ বাক্য ললে তোমালোকৰ অসুবিধা হ'ব বা বুজি পোৱাৰ অসুবিধা হ'ব সেইকাৰণে বুজি পোৱাৰ সুবিধাৰ কাৰণে একেটা বাক্যই লৈছো মই টিভি চাই চোৱা নাই এনেকে কৰিলে হয়
লিখিলে আমি সেনেকৈ লিখোঁ মই টিভি চাই থকা নাই কামটো কৰি থকা নাই তেতিয়াহ'লে কি লিখিম এইটো আমি সাবজেক্ট আছে কি আছে আই এম নটটো লগাই দিলে নথকা বুজাব আই এম নট বেলেগ আৰু সলনি একো নহয় হেল্পিং ভাৰ্বৰ পিছতে নটটো বহাই দিলে নেগেটিভ হৈ যায় watching TV আকৌ আগৰ বাক্যটো লম সেকেন্ডটোত আমি তেওঁ কিতাপ পঢ়ি থকা নাই এটো আকৌ লিখিম he is not reading a book আকৌ একে নিচিনাকে ইনডিফিনিটৰ নিচিনাকে ইন্টাৰগেটিভ কৰিম এইটা আমি ইন্টাৰগেটিভ কৰিলে ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব কি ইয়াত কি হ'ব হেল্পিং ভাৰ্বটো আগত আহিব মানে am is are যেটো হেল্পিং ভাৰ্ব বহে আৰু তাৰ পিছত আহিব সাবজেক্ট তাৰ পিছত আহিব ভাৰ্বৰ ফৰ্থ ফৰ্ম তাৰ পিছত আহিব অবজেক্ট একে নিচিনাকে এইটা বাক্য লৈ কৰিম আমি কি ৰি আছিল মই টিভি চাই প্ৰশ্ন কৰিলে এনেকুৱা হ'ব তো বাক্য যদি কৰো তেতিয়ালে কি হ'ব আই লগত কি বহিছিল এম তেতিয়ালে এম তো আগত আহিব হেল্পিং ভাৰ্ব এম আই তো এনেকে মাজত অকলে লিখিলে এনেকা ক্যাপিটাল দিলে ভুল বুলি এই কৰা নহয় এম আই watching TV question mark তাৰ পিছত 2 নম্বৰ দিয়া আছিল কি তেও কিতাপ পঢ়ি থকা নাই কিতাপ পঢ়ি আছে তেও কিতাপ যদি আমি প্ৰশ্ন কৰো কেনেকা কৰিম তেও কিতাপ পঢ়ি আছে নে এনেকে আমি প্ৰশ্ন কৰো হয়নে এতিয়া হলে কি হ'ব এই লগত কি বহিছিলে হেল্পিং ভাৰ্ব is to তেতিয়ালে আগত আহিব is he reading a book এইটো হৈ গ'ল এনেকে কৰিব লাগে এবাৰ আমি প্ৰেজেন্ট পাৰফেক্টৰ বিষয়ে আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্টৰ প্ৰথমতে আমি কি লিখিলো ৰুলটো আছিল কি সাবজেক্ট তাৰ পিছত আছিল কি have has তাৰ পিছত আছিল ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত আছিল কি অবজেক্ট এতিয়া আমি আগৰ নিচিনাকে বাক্য বনাব চেষ্টা কৰিম তেতিয়ালে ভালকে বুজি পাম পারফেক্টে কি বুঝায় কোনো এটা কাম মানে কি একে হৈছে বা হোৱা নাই হেনকাকে সঠিকটো বুঝায় তেতিয়ালে কি দেখিম আমি বাক্য হেনকা ধৰণৰ বাক্য লিখিব চেষ্টা কৰিম যেনিবা আমি সহজ বাক্য লিখিলো তেও ঘৰ পালে যেনিবা তেও কবাত ফুৰিবলৈ গৈছিল যায় হেকি পালে ঘৰ পালে এনেকা সহজ ললো আমি যেনিবা ইয়াত কি হ'ব সাবজেক্ট কি হ'ব হি লগত কি বহিব দিয়া স্ট্ৰাকচাৰ মতে যাম বা ৰুল মতে যাম তেতিয়ালে কি লাগিব হেল্পিং ভাৰ্ব হেভ বা হেজ হি লগত কি বহে সদায় হেজ তাৰ পিছত কি বহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাৰ্ব এটা কোনটো আমি বাছি উলাম প্ৰথমতে তেও পালে তো কামটো কি কৰিলে পোৱা কামটো কি মানে ঘৰ পোৱা কামটো তেতিয়ালে কি হ'ব থাৰ্ড ফৰ্ম লাগে এৰাইভৰ থাৰ্ড ফৰ্ম হৈছে এইটো কিন্তু কি হয় নিজৰ ঘৰ পোৱা কাৰণে কি হৈছে এৰাইভ আৰু যদি নিজৰ ঘৰৰ পৰা বেলেগৰ ঘৰ পাই যায় বা বেলেগ ঠাই পাই তেতিয়ালে কি হ'ব ৰিচ ব্যৱহাৰ কৰা হয় REACH তাৰ পিছত কি লাগে বুলি কৈছে অবজেক্ট হোম নিজৰ ঘৰৰ কাৰণে তো ব্যৱহাৰ কৰা হয়
তাৰপিছত আৰু এটা বাক্য আমি লওঁ সহজ বাক্য লৈছোঁ তেওঁলোকে ইংৰাজী কৈছোঁ নহয় পাৰফেক্টত কি হয় সৰি ফুল ষ্টপ অসমীয়া দাঁড়ি পাৰফেক্টত কি হয় কামটো একে সঠিকভাৱে কৰা বা নকৰা সেইকাৰণে কি লিখিছোঁ আমি তেওঁলোকে ইংৰাজী শিকিলে কামটো যেনিবা কৰি উঠিলে এইটোক আমি কি কৰিম এতিয়া ইংৰাজীলৈ ট্ৰান্সলেট কৰিম তেতিয়াহ'লে চোৱা তেওঁলোকৰ ইংৰাজী কি হ'ব দে সিহঁতে বা তেওঁলোকে একে দে ব্যৱহাৰ কৰা হয় দেৰ লগত কি বহিব এতিয়া হেভ তাৰপিছত কি পাৰিলে কি কৰিলে শিকিলে শিকাৰ ইংৰাজী হৈছে লাৰ্ণ লাৰ্ণৰ পাঁচ মানে কি থাৰ্ড ফৰ্ম কি ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব এইটো কি শিকিলে ইংলিছ হি লাৰ্ণ ইংলিছ এইকেইটা আমি এতিয়া কি কৰিম আকৌ নেগেটিভ কৰিম নেগেটিভৰ আকৌ আগৰ নিচিনাকৈ ষ্ট্ৰাকচাৰটো আমি লিখি লওঁ এটা ভালকৈ বুজি পালে আৰু পাবাই তাৰপিছত হেভ হেজ তাৰ লগত লাগিব নট তাৰপিছত লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰপিছত লাগিব অবজেক্ট এইকেইটাকে বাক্য ল'ম আমি আকৌ তেওঁ ঘৰ পোৱা নাই তেতিয়াহ'লে এইটোক আমি নেগেটিভ ট্ৰান্সলেট কৰোঁতে কি হ'ব হি হেজ নট arrived at home 2 নম্বৰত আছিলে কি তেওঁলোকে ইংৰাজী শিকা নাই they have not learned English আকৌ এইকেইটাকে কি কৰিম আমি এতিয়া ইণ্টাৰগেটিভ ইয়াৰ ষ্ট্ৰাকচাৰ লিখি ল'ম আমি ইণ্টাৰগেটিভত আগতে কৈছিলোঁ যে হেল্পিং ভাৰ্বটো আগত আহিব বাক্যৰ প্ৰথমত আহিলে সদায় কেপিটেল লেটাৰ এইটো মনত ৰাখিবা হেভ হেজ তাৰপিছত আহিব সাবজেক্ট তাৰপিছত আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰপিছত আহিব বাকি পিছৰ ফালে যি থাকে আৰু এতিয়া প্ৰশ্ন কৰিম কৰিলে কি হ'ব তেওঁ ঘৰ পালেনে এনেকৈ প্ৰশ্ন নকৰিম জানো আমি তেতিয়াহ'লে কি লিখিম হেজ হি arrived at home তাৰপিছত 2 নম্বৰত কি লিখিম আমি তেওঁলোকে ইংৰাজী শিকিলেনে ইয়াতে যেহেতু হেল্পিং ভাৰ্ব হেভ আহিব হেভ দে learned English ইয়াতে মোৰ কি হৈ গ'ল কুৱেশ্যন মাৰ্ক সেইটো তোমালোকে আকৌ নাপাহৰিবা
প্ৰেজেন্ট টেন্সৰ একেবাৰে লাষ্টৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আমি কি কৰোঁ, আগৰ নিচিনাকৈ ৰুলটো লিখি লওঁ। সাবজেক্ট, তাৰপিছত কি লাগিব, হেল্পিং ভাৰ্ব হেভ, হেজ, তাৰপিছত ইয়াত লাগে বিন, তাৰপিছত ভাৰ্বৰ ফৰ্থ ফৰ্ম, তাৰপিছত থাকে অবজেক্ট। এতিয়া আমি বাক্য বনাব চেষ্টা কৰোঁ। মানে কি হয়, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কোনো এটা কাম অতীততে আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা বুজায়। সেনেকুৱা ধৰণৰ আমি বাক্য বনাওঁ চাওঁ। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। সৰি ডায়েৰী। ইয়াত কি হ'ব, সাবজেক্টটো কি হ'ব, যিহেতু আমি বৰষুণটোৰ মতা মাইকী একো ধৰিব নোৱাৰোঁ, তেনেকুৱাবিলাকত কি ব্যৱহাৰ কৰা হয়, ইট, যিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। ইটৰ লগত তেতিয়াহ'লে ইটটো যিহেতু ছাবজেক্ট হৈ বহিলে, তেতিয়াহ'লে ইট বাকীখিনি এনেকৈ ইয়াতে ৰুলৰ মতে আমি কৰি যাম। ইটৰ লগত কি বহিব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হেজ বহে। ইট হেজ, তেতিয়াহ'লে কি আহিব, বিন, ইয়াৰ গঠন মতে। তাৰপিছত ভাৰ্বটো কি হৈ আছে, এতিয়া কি কাম কৰি আছে, বৰষুণ দিয়া, তেতিয়াহ'লে বৰষুণ, ৰেইন, কামটো যিহেতু চলি আছে, ভাৰ্বৰ থাৰ্ড ফৰ্থ ফৰ্ম ৰেইনিং। কেতিয়াৰ পৰা বৰষুণ দি আছে, ৰাতিপুৱাৰ পৰা। তেতিয়াহ'লে পৰাটো বুজাবৰ বাবে কি ব্যৱহাৰ কৰা হয়, ফৰ আৰু চিন্স, মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত এই দুটা ব্যৱহাৰ কৰা হয়। যিহেতু এটা সময় ব্যাপী কামটো চলি থাকে, পৰা বুজাবৰ কাৰণে এই চিন্স আৰু ফৰ ব্যৱহাৰ কৰা হয়। ফৰটো কেতিয়া ব্যৱহাৰ কৰা হয়, যদি আমাক ষ্টাৰ্টিং টাইমটো দিয়া নাথাকে, মুঠ সময়টোহে দিয়া থাকে, টোটেল টাইমটোহে দিয়া থাকে, তেতিয়া ফৰ, আৰু যদি ষ্টাৰ্টিং পইণ্টটো দিয়া থাকে তেতিয়াহ'লে কি ব্যৱহাৰ কৰা হয়, চিন্স। ইয়াত যিহেতু ৰাতিপুৱা বুলি কোৱাৰ লগে লগে কি হয়, এটা সময়ৰ পৰা এটা সময়লৈকেহে ৰাতিপুৱা বুলি কোৱা হয়, সঠিক সময় গম পোৱা যায়। সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হ'ব, ফৰ নহয় চিন্স হ'ব। ইট হেজ বিন ৰেইনিং চিন্স মৰ্নিং। আৰু এটা আমি বুজিবৰ কাৰণে বাক্য লিখোঁ। মই 2 ঘণ্টা ধৰি পঢ়ি আছোঁ। বৰ্তমানৰ যেনিবা কামটো কৰি আছোঁ। তেতিয়াহ'লে কি হ'ব, ইয়াত ছাবজেক্ট কি হয়, আই, মই কি কাম কৰি আছোঁ, সৰি ইয়াতে ছাবজেক্টৰ পিছত আমি পিছৰখিনি লিখি ল'ম। আইৰ লগত কি বহিব, হেভ, তাৰপিছত থাকিব বিন, তাৰপিছত কি হ'ব, এতিয়া ভাৰ্বৰ ফৰ্থ ফৰ্ম, ভাৰ্ব এতিয়া কি হ'ব, পঢ়ি থকা কামটো, আই হেভ বিন ৰিডিং। 2 ঘণ্টা বুলি কোৱাৰ লগে লগে আমাৰ সময়টো কোৱা নাই, এটাৰ পৰা নে দুটাৰ পৰা নে ষ্টাৰ্টিং টাইমটো দিয়া নাই, তেতিয়াহ'লে কি হ'ব, ফৰ 2 hours। একেটা আমি কি কৰিম এবাৰ, নেগেটিভৰ ষ্ট্ৰাকচাৰটো আমি বা ৰুলটো লিখি লওঁ। কি হ'ব, ইয়াতে সাবজেক্ট, তাৰপিছত কি লাগিব, হেল্পিং ভাৰ্ব হেভ, হেজ, হেল্পিং ভাৰ্বৰ পিছতে কি বহিব, নট, তাৰপিছত কি বহিব, বিন, তাৰপিছত ভাৰ্বৰ ফৰ্থ ফৰ্ম, তাৰপিছত থাকিব অবজেক্ট। আগৰ বাক্যকেইটাই লওঁ, কিন্তু বাক্যটো কি হয়, এনেকুৱা অলপ ইমান শুৱলা নহ'বও পাৰে, হ'লেও মানে কি তোমালোকক বুজাৰ সুবিধা হোৱাৰ কাৰণে এই বাক্যকেইটাতে দেখুৱাই দিছোঁ। ৰাতিপুৱাৰ পৰা বৰষুণ দি থকা নাই। তেতিয়াহ'লে কি হ'ব, আগৰটোৰ নিচিনাকৈ ইট হেজ, তাৰপিছত কি আহিব, নট, বিন
বাকীখিনি একো সাল সলনি নহয় raining morning তাৰপিছত 2 নম্বৰটো আমি একে নিচিনাকৈ কৰোঁ দুঘণ্টা পঢ়ি থকা নাই আইৰ লগত কি বহিব have I have not been reading for বাকীখিনি একো সাল সলনি নহয় 2 hours এইকেইটা আমি আকৌ ইণ্টাৰগেটিভ কৰিম এবাৰ ইণ্টাৰগেটিভত কৈছিলো হেল্পিং ভাৰ্ব আগত আহিব have has তাৰপিছত আহিব সাবজেক্ট তাৰপিছতহে আহিব বাকীখিনি একে আহি থাকিব been তাৰপিছত ভাৰ্বৰ ফৰ্থ ফৰ্ম তাৰপিছত আহিব অবজেক্ট এইকেইটাৰে আমি বাক্য কৰিম কোনলে এইকেইটা বাক্যকে দেখুৱাই দিছে কিন্তু শুৱলা নহ'বও পাৰে সেইটো তোমালোকে নধৰিবা পৰা বৰষুণ দি আছেনে প্ৰশ্ন কৰিলে কেনেকুৱা হ'ব এতিয়া সৰি has ইয়াৰ মতে লিখা has it been raining since morning তাৰপিছত 2 নম্বৰটোত আমি কি লিখিছিলোঁ মই 2 ঘণ্টা ধৰি পঢ়ি আছোনে এইটোক লিখিলে কি হ'ব have I been reading for 2 hours এনেকুৱা হ'ব ইয়াৰ পিছত আমি প্ৰেজেন্টৰ যেটো হৈ গ'ল ইয়াৰ পিছত আমি পাষ্টৰ আৰু ফিউচাৰৰ এনেদৰে আলোচনা কৰিম